হয়, ডিব্ৰুগড় জিলা মীন উন্নয়ন বিভাগৰ তৰফৰ পৰা আজি নাহকটীয়া চাচনিত এক সজাগতামূলক এক সভাৰ আয়োজন কৰা হৈছে। এই সভাৰ মূল উদ্দেশ্য হৈছে আচলতে নাহকটীয়া তথা এই ওচৰ চুবুৰীয়া অঞ্চলত যিসকল মীন পালক আছে বা মীন পালকক কেনেদৰে আচলতে মীন পালনৰ জৰিয়তে স্বাৱলম্বী হ'ব পাৰে আৰু আগুৱাই যাব পাৰে, এই ক্ষেত্ৰত তেওঁলোকে আচলতে সম্যক জ্ঞান দিবলৈ আজি এই সভা অনুষ্ঠিত কৰিছে। মোৰ সতীটো আছে নীলোৎপল দেখাব সামগ্ৰী পৰিব। আচলতে নাহকটীয়া চাচনি বিভিন্ন অঞ্চলৰ আচলতে মীন পালকক আজি ইয়াত আহি উপস্থিত হৈছে আৰু এই সভাত আজি যোগদান কৰিছে। আৰু ডিব্ৰুগড় জিলা মীন উন্নয়ন বিভাগৰ বিষয়ববীয়া আছে, তেওঁলোকৰ ওচৰত যাব। আচলতে আজি আপোনালোকে সজাগতা সভা আয়োজন কৰিছে, ইয়াৰ মূল উদ্দেশ্য কি আছিলে? আজি সজাগতা সভাখনৰ মূল উদ্দেশ্য হ'ল যে এই নাহৰকটীয়া চাচনি অঞ্চলত যিসকল মীন পালক আছে বা যিসকলে মীন পালনৰ কৰিবলৈ ইচ্ছা কৰে, তেখেতলোকে আপোনাৰ কেনেধৰণৰ সুবিধা অসুবিধা মীন ক্ষেত্ৰখনত মানে উৎপাদন কৰিব কেনেকুৱা সুবিধা অসুবিধা পাই আছে, সেইখিনি আমি তেওঁলোকক আমাৰ শ্বেয়াৰ কৰা, প্লাছ আমাৰ মীন বিভাগৰ তৰফৰ পৰা আমি তেখেতলোকক কেনেধৰণে সকাহ দিব পাৰোঁ বা বিভিন্ন চৰকাৰী বিভিন্ন আঁচনি তেওঁলোকে কেনেধৰণে সুবিধা আদায় কৰিব পাৰিব, সেই গোটেই কথাখিনি তেখেতলোকৰ আমি আজি শ্বেয়াৰ কৰিছোঁ। সাধাৰণতে দেখিবলৈ পোৱা যায় আচলতে মানুহে মীন পালন কৰে, মীন পালন কৰি আছে, কিন্তু চৰকাৰী যিবোৰ আঁচনি সেই আঁচনিসমূহৰ ভিতৰত তেওঁলোকে জ্ঞান নাজানে, যাৰ কাৰণে সেই সুবিধা তেওঁলোকে মানে ল'ব নোৱাৰে। সেই ক্ষেত্ৰত আপোনাৰ কেনেদৰে ব্যৱস্থা কৰিব? আজি সজাগতা সভাখনৰ মেইন উদ্দেশ্যটো হ'ল সেই যাতে আমাৰ মীন বিভাগৰ সম্পূৰ্ণ আঁচনিখিনিৰ বিষয়ে সাধাৰণ কৃষকসকলে গম পায় আৰু সেই আঁচনিবিলাকৰ সুবিধা তেখেতলোকে ল'ব পাৰে, কেনেধৰণে ল'ব পাৰিব, সেইখিনি কথা আজি আমি তেখেতলোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ধন্যবাদ থাকিল। আৰু এগৰাকী বিষয় আছে আপোনাৰ ওচৰত আছে, আচলতে মীন পালনৰ জৰিয়তে এক বিপ্লৱৰ সূচনা কৰিব পাৰি, কিন্তু আমি সেই বিপ্লৱটো ডিব্ৰুগড় জিলা দেখিবলৈ পোৱা নাই। কিন্তু তাক আপোনালোকে সফল কৰিবলৈ আচলতে আপোনালোকে যথেষ্ট ব্যৱস্থা গ্ৰহণ কৰিছে, কি ক'ব এই ক্ষেত্ৰত? আমি বহুতখিনি চেষ্টা কৰিছোঁ যে মানে এইটো ব্লকৰে মইতো এই ব্লকৰ ডেভেলপমেণ্ট অফিচাৰ, তো এই ব্লকত আমি যিমানখিনি মানুহৰ লগত চিনাকি হওঁ সকলোকে আমি সজাগ কৰোঁ যে এনেকৈ ধৰণৰ আমাৰ স্কিম থাকে বহুতখিনি, আপোনালোকে আহিব পাৰে, লগতে আপোনালোকৰ ওচৰ চুবুৰীয়াখিনিকো জনাব। তেনেকৈ আমি বহুতখিনি মানুহৰ লগত কথা পতা হয়, যেনেকৈ আজি এৱাৰনেছ কেম্পটো কৰা হ'ল, তেনেকৈ ইয়াত প্ৰত্যেকজন মানুহ আমি বিশ্বাস কৰিছোঁ যে প্ৰত্যেকজন মানুহে ইয়াৰ পৰা গৈ পিনে তেওঁৰ দৰে হয়তো আৰু 5-6জন মানুহক ইয়াৰ বিষয়ে সজাগতা কৰিব। আৰু ইয়াৰ পিছতো নেক্সট আমি আকৌ ব্যৱস্থা কৰিম এনেকুৱা এৱাৰনেছ কেম্প। আৰু লগতে ধৰি লওক এতিয়া ছাৰে মিটিঙত কৈছিলে যে 15 দিন বা এমাহৰ মূৰে মূৰে আমি এখন ট্ৰেইনিং প্ৰগ্ৰেম পতাৰ দৰে নিজাববীয়াকৈ ঘৰুৱা যেনেকৈ বুজা যায় তেনেকৈ বুজাই মেলি মানুহখিনিক সজাগ কৰিম এই বিষয়ে। ধন্যবাদ থাকিল। আৰু এগৰাকী মীন পালক আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে আপুনি বৃহত্তৰ চাচনি মৌজাৰ ভাল এজন কৃষক, মীন পালনৰ যদি আপুনি উপকৃত হৈছে, আজি এই সভাত আহি কেনেকুৱা অনুভৱ হৈছে, কি ক'ব? আজি আমাৰ এই চাচনি অঞ্চলত মীন বিভাগৰ অফিচাৰ আহি ডিষ্ট্ৰিক্ট অফিচাৰ আহি যেনেকৈ আমাৰ আজি কৰ্মশালাখন পাতিলে, কৰ্মশালাত যিধৰণে আদৰ্শখিনি কৰিব লাগে, কেনেধৰণে দিহা পৰামৰ্শ দিয়ে, সেইখিনি মই বহুতখিনি ধন্যবাদ তেখেতক জনাইছোঁ। আৰু সকলো চাচনিবাসী ৰাইজ ওলাই আহি এনেধৰণে যদি প্ৰত্যেকজনে বিভাগীয় কৰ্মী অফিচাৰৰ লগত যোগাযোগ কৰে, নিশ্চয় মই চাচনিবাসী মানুহকেইটা ওপৰলৈ যাব আৰু তেওঁলোকে কৰ্ম কৰিবলৈ সাহস হ'ব। ধন্যবাদ। ধন্যবাদ থাকিল। মীন পালনৰ জৰিয়তে আগুৱাই যাব পাৰি। আৰু দাদা আছে, মই দাদা ওচৰলৈ আহিছোঁ। আপুনিও মীন পালনৰ লগত জড়িত, বহু বছৰ ধৰি আপুনি কৈ আছে, কেনেকুৱা কৈছোঁ? মই প্ৰথম আৰম্ভ কৰিম বুলি মানে ইচ্ছা আচলতে অহাৰ কাৰণে মোক মানে এপইণ্টমেণ্ট পালোঁ, সেইকাৰণে আহিলোঁ। এইবাৰ মই কৰিম, মানে ভালকৈ কৰিম বুলি ভাবিছোঁ। মানে আজি এই সভাৰ পৰা আচলতে আপুনি সাহস পাইছে মীন পালন কৰা? এইটো পৰা সাহস পাইছোঁ। ছাৰজনে ভালকৈ মানে বুজাই দিলে আজি মিটিঙত, সেইটো কাৰণে মই বহুত সুখী মানে। ধন্যবাদ থাকিল। আচলতে মীন পালন কৰাটো অতি সহজ কথা নহয়। মীন পালনৰ লগত বহুত মানুহ জড়িত আছে, কিন্তু সাধাৰণতে দেখিবলৈ পোৱা যায় তেওঁলোক উপকৃত নহয়। কিন্তু ডিব্ৰুগড় জিলা মীন উন্নয়ন বিভাগৰ তৰফৰ পৰা যেনেদৰে আচলতে কাৰ্যসূচী লোৱা হৈছে, এই কাৰ্যৰ পৰা আচলতে দেখিবলৈ পোৱা যাব আগন্তুক সময়ত মীন পালনসকলৰ যথেষ্ট উপকৃত হ'ব আৰু আগন্তুক দিনত তেওঁলোকে মীন পালনৰ জৰিয়তে আগুৱাই যোৱাৰ ক্ষেত্ৰত অনুৰোধ পাৰিব, সেয়া প্ৰকাশ নিশ্চিত হৈ পৰিছে।